এখন ঠাই লাগতেনে সবকে কিনে একটা গামছা হয়ে গেলে সব ঠাই লাগে ইয়াৰ পাছতে মই আগন্তুক জনাবৰ বাবে উদযাপন সমিতি বিষয়ববীয়া অনুৰোধ জনাইছোঁ এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকল আৰু প্ৰেক্ষাগৃহত উপস্থিত ৰাইজ ভাবিলে আচৰিত লাগে পৃথিৱীৰ ভিতৰত এখন পাতক লৈ এটা জাতিৰ নাম হৈছে আৰুতো নাই এনেকুৱা ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰোঁতে কৈছিলোঁ যে এওঁলোকৰ সংস্কৃতি ইংলিছ উইল সীতাকান্ত মহাপাত্ৰৰ মতে সেই নোহোৱা মহুৰা কিন্তু ডাঙৰ কথা যে আজি 200 বছৰ হৈ গ'ল ৰবাৰ্ট ব্ৰুছে চাহ উলিওৱা 23 চনৰ 1823 পৰা 2023 লৈকে কিন্তু এই জনজাতিৰ লগত সম্পৰ্ক থকা অধিকাংশ লোকেই এতিয়াও যেন কিবা নিষ্পেষিত হৈ আছে এনেকুৱা ভাৱ এটা লাগে তেওঁলোকৰ পাৰিশ্ৰমিক কম বা অন্যান্য যিকোনো তেওঁলোকৰ সুবিধা কম আৰু সেইকাৰণে তেওঁলোক জানিব লাগে শিক্ষিত হ'ব লাগে কেৱল সাংস্কৃতিকভাৱেই নহয় শৈক্ষিকভাৱেও শিক্ষিত হ'ব লাগে এই আলোচনীখন উন্মোচন কৰিব লৈছোঁ ইতিমধ্যে এই আলোচনীখন মই চাইছিলোঁ অলপ আগতে ইয়াত 15টা প্ৰবন্ধ আছে তথ্যভিত্তিক কৰম পূজা সম্পৰ্কীয় 6টা কবিতা 2টা গল্প আছে এখন সুন্দৰ আলোচনী এই অনুষ্ঠানে প্ৰকাশ কৰি উলিয়াইছে এই আলোচনীখন মই উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ এয়া ডিগবৈ কৰম উৎসৱ 2025 অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিগবৈ শাখাৰ উদ্যোগত প্ৰকাশিত স্মৰণিকা আখৰা এই আখৰা অব্যাহত থাকক আখৰাৰ পৰা আখৰালৈ ধন্যবাদ ইয়াকে কৈ এই স্মৃতিগ্ৰন্থ উন্মোচন হ'ল বুলি ঘোষণা কৰিছোঁ এখনি ফুলা গামোচা আৰু এটা মোমেন্টৰে আগত জনাব বিচাৰিছোঁ ইয়াৰ পাছতে এখনি ফুলা গামোচা আৰু এটা মোমেন্টৰে আপুনি জনাবলৈ বিচাৰিছোঁ কুকল মৰাণ ডাঙৰীয়া এজন বিশিষ্ট সমাজসেৱক তথা এজন উদীয়মান যুৱক তেখেতকো এখনি গামোচা আৰু এটা স্মাৰকেৰে আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ No, bueno, por ahí consejo. ইয়াৰ পাছতে আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ শাৰদা তালুকদাৰ বাইদেউ আমাৰ মাজত উপস্থিত আছে তেখেতকো এখনি গামোচা আৰু এটা মোমেন্টৰে আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উপসভাপতি নুমল সূৰ্যবংশী ডাঙৰীয়া তেখেতকো এখনি চাহ জনগোষ্ঠীয় গামোচা আৰু এটা মোমেন্টৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনালোঁ ইয়াৰ পাছতে মই আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ কৰম সন্মিলনৰ লগত সংগতি ৰাখি যি
মাৰাথন প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ। মাৰাথন প্ৰতিযোগিতাত তেওঁ প্ৰথম পুৰস্কাৰৰ দাতা হিচাপে এখন চাইকেল প্ৰদান কৰিছে। তেখেতক আমাৰ সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে টাই আহোম যুৱ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ সম্পাদক শ্ৰীযুত বিকাশ গগৈ ডাঙৰীয়া। তেখেতকো এখনি গামোচাৰ লগতে এটা স্মাৰকেৰে আদৰণি জনাবৰ বাবে সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনালোঁ। ইয়াৰ পাছতে আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অতুল লামা ডাঙৰীয়া। তেখেতকো এখনি চাহ জনগোষ্ঠীয় গামোচাৰ লগতে এটা স্মাৰকেৰে আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক বিলন শৰ্মা ডাঙৰীয়া। তেখেতকো আমি আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি আদৰণি জনাবলৈ বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা তিনিচুকীয়া জিলা অসম চাহবাগিচা ছাত্ৰ সন্থাৰ উপসভাপতি কাৰ্তিক কাকি ডাঙৰীয়া। তেখেতকো এখন গোলাম গামোচাৰে লগতে এটা স্মাৰকেৰে আদৰণি জনাবলৈ বিচাৰিছোঁ। ডিগবৈ পৌৰসভাৰ প্ৰতিটো কাৰ্যসূচী সক্ৰিয়ভাৱে অংশগ্ৰহণেৰে যি উৎসাহ উদ্দীপনা জ্ঞাপন কৰিলে তেখেতলৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা ভাৰতীয় মজদুৰ সংঘৰ সাধাৰণ সম্পাদক শ্ৰীযুত নিকু কলিতা ডাঙৰীয়া। নিকু কলিতা ডাঙৰীয়াকো আমি এখনি গামোচাৰ লগতে এটা মনিটৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আৰু উপৰিও ডিগবৈ পৌৰসংঘ চাহ জনগোষ্ঠী ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই উদযাপিত তিনিদিনীয়াকৈ উদযাপিত কৰিলে এই সম্পূৰ্ণ কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি আমাৰ অৰিহণা আছে। সেয়েহে তেখেতলৈ আমি অশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ পাছতে আমি মই প্ৰথমতে আপোনালোকৰ ক্ষমা বিচাৰিছোঁ যে আগছাৰ ডিগবৈ শাখাই আমাক যি অনুৰোধ জনাইছিল যে এই কৰম সন্মিলনৰ আমি উদযাপন সমিতিৰ দায়িত্ব ল'ব লাগে, সেই দায়িত্ব আমি আখৰে আখৰে পালন কৰাত কিমান দূৰ সফল হৈছোঁ নাজানো, কিন্তু মই একেবাৰে সময় দিব নোৱাৰিলোঁ যদিও আগছাৰ লগতে ডিগবৈৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠনে এই তিনিওটা দিনত সমগ্ৰ ডিগবৈখনকেই যিধৰণে উৎসৱমুখৰ কৰি ৰাখিলে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থাক কৃতজ্ঞতা জনাইছোঁ সেইবাবে যে অসমৰ জাতীয় জীৱনৰ সকলোকে সম্পৃক্ত কৰি তেখেতসকলে ডিগবৈত এই অনুষ্ঠানটো আয়োজিত কৰিছে। আৰু তাৰে উদাহৰণ হৈছে যে ডিগবৈৰ প্ৰতিটো দল সংগঠনৰ প্ৰতিনিধি আজি এই মঞ্চত উপস্থিত হৈ এই মঞ্চখনক এক জনগোষ্ঠীয় সমন্বয়ৰ এক মহামঞ্চলৈ ৰূপান্তৰিত কৰিলে। তাৰ বাবে মই আগছাক আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ। কৰমৰ তাৎপৰ্যৰ বিষয়ে আমাৰ বক্তাসকলে ক'ব, মই কেৱল কৰমৰ বিষয়ে এটাই জানো যে এই কৰমত আমি কৰম গছত যি ধৰণে আমি পূজো, অৰ্থাৎ আমি জীৱন আৰু সমৃদ্ধি উৰ্বৰতাক আমি ইয়াতে আমি পূজন কৰোঁ, যাৰ যোগেদি আমি প্ৰকৃতিক উৰ্ধত ৰাখি আমি উৎপাদনৰ দিশে আমি আগবাঢ়ি যাওঁ। এই সময়ছোৱাত বা এই আমাৰ যে সংস্কৃতি, এই সংস্কৃতিক আগুৱাই নিবৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসমৰ চুকে কোণে এই উৎসৱটিক যি ধৰণে সাৰ্বজনীন কৰাৰ দিশত আগবাঢ়িছে মই তেওঁলোকক অভিনন্দন জনাইছোঁ। কৰমৰ এই পবিত্ৰ উৎসৱত যি ধৰণে প্ৰতিটো জাতি জনগোষ্ঠীক আপোনালোকে লৈ একত্ৰিত কৰি আপোনালোকে যে মহানুভৱতাৰ প্ৰয়োজন আপোনালোকে পৰিচয় দিছে, সেয়া আমাৰ বাবে অত্যন্ত উৎসাহৰ বতৰা। আজিৰ তাৰিখত অসমৰ